আপোনালোকে জানে যে অসম মুলুকত বৰ্তমান সময়ত আটাইতকৈ যদি প্ৰতাৰিত জাতিটো চৰকাৰৰ দ্বাৰা আটাইতকৈ যদি ঠগ আৰু প্ৰবঞ্চনাৰ সন্মুখীন হোৱা জাতিটো সামাজিকভাৱে ৰাজনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে একেবাৰে নিষেধ হ'ব ধৰা জাতিটো আৰু সেই জাতিটোৱে হৈছে অনুসূচিত জাতি। আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে অনুসূচিত জাতিৰ যিবিলাক সংবিধান প্ৰদত্ত অধিকাৰ আছে এই অধিকাৰবোৰ একেবাৰে নিষেধ কৰি দিবৰ কাৰণে এই চৰকাৰী যন্ত্ৰটোৱে আচলতে এক প্ৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে একেবাৰে নিষ্পত্তি কৰি দিবৰ কাৰণে এই চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাটোৱে এক প্ৰকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, ষড়যন্ত্ৰ কৰিছে। শেহতীয়াকৈ আপোনালোকে লক্ষ্য কৰিব যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ যিগৰাকী সঞ্চালিকা তেখেতৰ নেতৃত্বত নুপুৰ চাঁদ নামৰ এজন ঠিকাদাৰে অনুসূচিত জাতিৰ লোকসকলৰ বাবে আবণ্টিত প্ৰায় 140 কোটি টকাৰ ধন আত্মসাৎ কৰি লৈ বিচাৰিছে। একেবাৰে নিম্নজাত সামগ্ৰী প্ৰদান কৰি প্ৰেছাৰ কুকাৰ, টিভি, প্লাষ্টিকৰ চকী, প্লাষ্টিকৰ বাকেট, জ্যামিতি বক্স এনেকুৱা ধৰণৰ অপ্ৰয়োজনীয় আৰু একেবাৰে নিম্নজাত সামগ্ৰী প্ৰদান কৰি 140 কোটি টকা আত্মসাৎ কৰিছে। আৰু তাতকৈ ডাঙৰ দুৰ্নীতিমূলক কথাটো হৈছে কি যে নুপুৰ চাহে 400 টকীয়া প্ৰেছাৰ কুকাৰটো 2500 টকাৰ বাজেট দাখিল কৰি গোটেই ধনসোপা লৈ গুচি গৈছে। আৰু এই সন্দৰ্ভত যেতিয়া আমি কুলশ্ৰীনাথক সঞ্চালিকা কুলশ্ৰীনাথক আমি এই বিষয়টো অৱগত কৰিছিলোঁ, তেখেতে একেমুখে উত্তৰ দিছিল যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সম্পূৰ্ণভাৱে জড়িত আছে আৰু তেওঁ এই বিষয়ে জ্ঞাত। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ আশীৰ্বাদত কুলশ্ৰীনাথ আৰু নুপুৰ চাহে হাততে হাত ধৰি এই গোটেই আচলতে দুৰ্নীতিটো সংঘটিত কৰিছে। সমান্তৰালকৈ আমি এইটো কথা জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে যে শূন্য সহনশীলতা নীতি, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এই চৰকাৰখনত থকা মন্ত্ৰীয়ে যেতিয়া এই চৰকাৰখনত থকা আমোলা বিষয়া যেতিয়া এনেকুৱা ধৰণৰ দুৰ্নীতিমূলক কামৰ আশ্ৰয় ল'ব, ইয়াক আমি আচলতে উত্তৰ দিব লাগিব আৰু ইয়াক আমি প্ৰশ্নও কৰিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত কৰিব লাগিব। সমান্তৰালকৈ আমি ক'ব খুজিছোঁ যে মিনি ষ্টেডিয়াম নিৰ্মাণৰ এটা আঁচনি গ্ৰহণ কৰা হৈছে। অনুসূচিত জাতিৰ উন্নয়নৰ ধনেৰে মিনি ষ্টেডিয়ামসমূহ নিৰ্মাণ কৰিছে অনা অনুসূচিত জাতিৰ গাঁওখনে। ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি দেখা পাইছোঁ যে অনুসূচিত জাতিৰ ৰাইজৰ ভূমিপট্ট আপোনালোকে যদি নিকটৱৰ্তীভাৱে গোলাঘাটৰ দৈয়াঙলৈ যদি চায়, হাজাৰ হাজাৰ লোক এতিয়াও ভূমিহীনভাৱে বসবাস কৰি আছে। আমি লক্ষ্য কৰিছোঁ যে এই চৰকাৰখনে ভূমিহীন লোকক ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। অন্ন, বস্ত্ৰ, বাসস্থান নামৰ এই তিনিটা আচলতে মৌলিক অধিকাৰৰ ভিতৰত যেতিয়া বাসস্থানটোৱেই ভাৰতবৰ্ষৰ জনতাৰ বাবে, অসমৰ জনতাৰ বাবে সুৰক্ষিত হৈ নাথাকে, স্থায়ী হৈ নাথাকে, তেতিয়াহ'লে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে একো থাকিব নোৱাৰে বুলি আমি ভাবোঁ। লগতে আমি দেখা পাইছোঁ যে এই চৰকাৰখনে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহৰ ক্ষেত্ৰত একেবাৰে নিৰ্লিপ্ত ভূমিকা পালন কৰিছে। কাৰণ ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ আমি চিনাক্তকৰণ কৰি দেখাই দিছোঁ যে এইবিলাক ভুৱা জাতিগত প্ৰমাণপত্ৰ, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি কৈ আছোঁ যে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ চিনাক্তকৰণ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰক ইয়াৰ বিৰুদ্ধে। কিন্তু আমি দেখা পাইছোঁ যে এই চৰকাৰখনে কৰিছে কি মিছন ভূমিপুত্ৰৰ জৰিয়তে ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ লিগেলাইজ কৰাৰ এটা প্ৰক্ৰিয়া তেওঁলোকে গ্ৰহণ কৰিলে। ভুৱা জাতিগত প্ৰমাণপত্ৰসমূহ বৈধ কৰাৰ এটা প্ৰক্ৰিয়া গ্ৰহণ কৰিলে। তাৰমানে অৰ্থ এইটোৱেই যে অনুসূচিত জাতিৰ ৰাইজৰ সমস্যাসমূহ কোনো সমস্যা তেওঁলোকৰ কাৰণে নহয়। অনুসূচিত জাতিৰ সমস্যাসমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোক একেবাৰে নিৰ্লিপ্ত, তেওঁলোক আচলতে চকু মুজা কৰিব পাৰে। গতিকে আমি এটা কথা স্পষ্ট কৰি ক'ব খুজিছোঁ যে অনুসূচিত জাতিৰ পৰা 8জনকৈ জনপ্ৰতিনিধি আছে, কিন্তু এই 8জন জনপ্ৰতিনিধিয়ে কেতিয়াও কোনো কাৰণতে অনুসূচিত জাতিটোৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত কেতিয়াও কিন্তু মাত নামাতে। বৰঞ্চ আমাৰ মাজতেই থাকি, আমাৰ ভোট লৈ নিৰ্বাচিত হৈ, আমাৰ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তেওঁলোকে কি কৰি আছে, অনুসূচিত জাতিটোক মাত্ৰ কেৱল প্ৰহসন কৰিছে, অনুসূচিত জাতিৰ ঠগ আৰু প্ৰবঞ্চনা কৰিছে আৰু অনুসূচিত জাতিটোৰ ভালটো কৰাৰ বিপৰীতে তেওঁলোকে বেয়া কৰিছে। সমান্তৰালকৈ আমি ক'ব খুজিছোঁ যে অসমত আচলতে অনুসূচিত জাতিটোক
একেবাৰে নিষেধ কৰি দিয়া ষড়যন্ত্ৰ চলিছে সংৰক্ষণ ব্যৱস্থাটোক আচলতে হাতুৰিৰ কুৰ্তি। চৰকাৰে সংৰক্ষণ ব্যৱস্থাটোক সংবিধান প্ৰদত্ত অধিকাৰটোৰ পৰা একেবাৰে নিষেধ কৰি দিবৰ কাৰণে ষড়যন্ত্ৰমূলক কৌশলগতভাৱে নিষেধ কৰি দিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। এই কথাবিলাক আপোনালোকে চৰকাৰী চাকৰিৰ বিজ্ঞাপনবিলাক চালে স্পষ্ট হৈ পৰিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল কি যে অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে যিবিলাক আঁচনি আহে সেই আঁচনিসমূহত চৰকাৰৰ এচাম মন্ত্ৰী চৰকাৰৰ এচাম আমোলা বিষয়াই হস্তক্ষেপ কৰি সেই আঁচনিসমূহ অনুসূচিত জাতিৰ লোকসকলে যাতে লাভ কৰিব নোৱাৰে। আপুনি দক্ষতা বিকাশ আঁচনিসমূহৰ কথা চাব পাৰে। সেই দক্ষতা বিকাশ আঁচনিৰ নামত আচলতে ভুৱাকৈ কোনোবা তথ্য প্ৰদান কৰি লৈ পিনি গোটেই ধনসোপা আত্মসাৎ কৰি লৈ গুচি যায়। এইবিলাকত আমাৰ আপত্তি আছে। আজি নগাঁও জিলাত আমাৰ এখন নতুন সমিতি গঠন হৈছে। পুৰণি সমিতিখন ভংগ হৈছে। আজি নগাঁও জিলাৰ সাহিত্য সভা ভৱনত এখনি সাধাৰণ সভা আহ্বান কৰিছিলে সদৌ নগাঁও জিলা অনুসূচিত ছাত্ৰ সন্থাই। তাতে আমাৰ এখন নতুন জিলা সমিতি গঠন হৈছে। লোহিত কুমাৰ দাসক সভাপতি আৰু চন্দন বৈৰাগীক সম্পাদক হিচাপে লৈ 31জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰিছে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। ইতিমধ্যে আমি ঘোষণা কৰিছোঁ এলানি কাৰ্যসূচী 15 অক্টোবৰ তাৰিখৰ পৰা 22 অক্টোবৰ তাৰিখলৈকে সমগ্ৰ অসমৰ জিলাই জিলাই অনুসূচিত জাতি ছাত্ৰ সন্থাই জিলা সদৰসমূহত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰখনৰ বিৰুদ্ধে। আৰু 26 অক্টোবৰ তাৰিখৰ দিনাখন অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু যি পৰ্যন্ত অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ দাবীসমূহ পূৰণ নহ'ব, যি পৰ্যন্ত অনুসূচিত জাতিৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষিত নহ'ব, যি পৰ্যন্ত অনুসূচিত জাতি ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এই চৰকাৰখনে চিন্তা নকৰিব, যি পৰ্যন্ত এই চৰকাৰখনে আমাৰ দাবীসমূহ শুনি লৈ তেওঁলোকে উচিত প্ৰত্যুত্তৰ নিদিব বা কোনো সদুত্তৰ প্ৰদান নকৰিব, সেই পৰ্যন্ত আমাৰ এই সংগ্ৰামী ধাৰা অব্যাহত থাকিব। আৰু লগতে স্পষ্ট কৰি কওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আচলতে ৰাতি সপোন দেখি দিনত প্ৰকাশ কৰাৰ যিটো আচলতে নীতি, এই নীতি অনুসূচিত জাতিৰ ওপৰত খতাব নহ'ব। অনুসূচিত জাতিৰ অধিকাৰসমূহ কাৰো পৈতৃক সম্পত্তি নহয় যে সি যেতিয়াই মন যাব তেতিয়াই তাক বিনাশ কৰিব পাৰিব। অনুসূচিত জাতি যি আচলতে অধিকাৰ আছে এই অধিকাৰসমূহ সংবিধান প্ৰদত্ত অধিকাৰ। গতিকে চৰকাৰে এই অধিকাৰসমূহ প্ৰদান কৰিবলৈ বাধ্য। মুঠৰ ওপৰত যদি ক'বলৈ যাওঁ যে এই চৰকাৰখনে অনুসূচিত জাতিটোক সুৰক্ষা প্ৰদান কৰাত, অনুসূচিত জাতিৰ অধিকাৰসমূহ সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু ইয়াৰ প্ৰত্যুত্তৰ 26ৰ নিৰ্বাচনত তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 70901790 নম্বৰত।